9 আগষ্টৰ 2024 দিনাখন কলকাতাৰ RG কাৰ হস্পিটেলত 31 বছৰীয়া মহিলা ডাক্তৰৰ ওপৰত এনেকুৱা কি ভয়ংকৰ কাণ্ড হৈছিল যি নেকি গোটেই বিশ্ববাসীৰ বুকু কঁপাই তুলিছে। ভিডিঅ'টো প্লিজ শেষলৈকে চাব। এই ভিডিঅ'ত মই সকলো বিৱৰণ দাঙি ধৰিছোঁ, জানিলে আপোনাৰো অন্তৰ কঁপি উঠিব। 9 আগষ্ট 2024 দিনা কলকাতাৰ RG কাৰ হস্পিটেলত 31 বছৰীয়া মহিলা PG ডাক্তৰ এজনীক হস্পিটেলৰ ছেমিনাৰ হলত বৰ নিৰ্দয়ভাৱে ধৰ্ষণ কৰি হত্যা কৰে। ভিক্টিমৰ অৱস্থা এনেকুৱা আছিল যে চকুত চশমাৰ কাঁচ ভাঙি আঘাত হোৱাৰ বাবে ফলত চকুত তেজ ববলৈ ধৰিছিল। चश्मे को कूटा गया जिसके वजह से आंखों से खून निकल गया। গলৰ হাড়বোৰ ভাঙি গৈছিল, প্ৰাইভেট অংগৰ পৰা তেজ বৈ আহিছিল। তেওঁৰ দুখন ভৰি 90 ডিগ্ৰী এংগলত টানি ধৰিছিল, যাৰ বাবে ভৰি দুখনৰ হাড়বোৰ ভাঙিছিল। মুখ, নাক আৰু শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ বৈ আহিছিল আৰু সম্পূৰ্ণ বিৱৰণ কৰিলে আপোনালোকে শুনিব নোৱাৰিব। মই এই বিষয়ত যিবোৰ সত্য পোহৰলৈ আহিছে সকলোকে ডিটেইলছত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। এই ঘটনাটোৰ প্ৰকৃততে কোনোবাই লুকাই ৰাখিবলৈ চেষ্টা কৰিছিল। এই ঘটনাৰ পিছত অকলে সঞ্জয় ৰয় ইনভলভ নহয়। এই ঘটনাত আন কেইবাগৰাকীৰো লোকৰ সংযোগ থকাৰ প্ৰকাশ পোৱা গৈছে। সম্ভৱ সেইসকল লোকক বচোৱাৰ বাবে চেষ্টা চলাই আছে, কিন্তু CIDৰ হাতৰ পৰা কোনো সাৰি নাযায়। এইটোও প্ৰকাশ হৈ আছে যে হস্পিটেলৰ বিষয়ববীয়াই এই ঘটনাটোক দবাই ৰখাৰ বাবে চেষ্টা কৰি আছে, কাৰণ এই ঘটনাৰ 5 দিন পিছতেই ক্ৰাইম চিনৰ পৰা 20 মিটাৰ দূৰৈত কনষ্ট্ৰাকশ্যনৰ নামত ৱাল ভাঙি দিয়াৰ হৈছিল। কিছুমানে এইটোক কয় যে সঞ্জয় ৰয়ৰ মতে ৰাজনীতিক সদস্য ইনভলভ হৈ আছে। শুনক সম্পূৰ্ণ ঘটনা। 9 আগষ্টৰ পুৱা 10 বজাত হস্পিটেলৰ পৰা এটা কল আহিছিল যে, আৰু এজন ব্যক্তিয়ে কল উঠাইছিল। কলত হস্পিটেলৰ পৰা ব্যক্তিজনে কৈছিল যে আপোনাৰ জীয়ৰী বেমাৰ হৈ আছে আৰু সোনকালে হস্পিটেলত আহক। বাছ এইখিনি কৈয়ে ফোন কল কাটি দিয়ে। সেই ছোৱালীজনীৰ দেউতাকে ভাবিলে যে ৰাতিটো মোৰ ছোৱালী মোৰ সৈতে কথা পাতিছিল আৰু ভালে আছিল, আৰু এতিয়া হঠাতে কি হ'ল এই বুলি আকৌ এবাৰ দেউতাকে কল কৰিলে বিষয়টো জানিবৰ বাবে। তেতিয়া হস্পিটেলৰ ব্যক্তিজনে ক'লে যে আপোনাৰ ছোৱালীজনী আত্মহত্যা কৰিলে, আপুনি হস্পিটেললৈ আহক। এই কথা শুনি দেউতাকৰ সৰ্গ ভাঙি মাথাত পৰা যেন লাগিল আৰু কান্দোনত আৰম্ভ হ'ল, আৰু লগতে আকৌ হুক হুকাই কান্দিবলগীয়া হ'ল। আৰু পিছতে ছোৱালীজনীৰ মাক দেউতাকে হস্পিটেলত গৈ আছিল মাথো। তেনেতে এই খবৰ পোৱাতে চহৰ আৰু ছ'চিয়েল মিডিয়াত জুইৰ নিচিনা ভাইৰেল হৈ পৰিলে আৰু হস্পিটেলৰ বাহিৰত মানুহৰ ভিৰ হৈ পৰিছিল। মাক দেউতাকৰ সন্দেহ হ'ল আৰু ভাবিবলৈ ধৰিলে যে এনেকুৱা কি কাণ্ড হ'ল যে মোৰ ছোৱালী এই চৰম সিদ্ধান্ত বাছি ল'লে। সকলোৰে মনত এটাই প্ৰশ্ন যে এনেকুৱা কি হৈছিল আৰু কোন এই ঘটনা কৰিলে। এই ঘটনাৰ ৰাতি এই ডাক্তৰজনীৰ 37 ঘণ্টাৰ ডিউটি আছিল, যাৰ ফলত ডাক্তৰজনীৰ দিন ৰাতি উজাগৰে থাকি ডিউটি কৰিবলগীয়া হৈছিল আৰু হস্পিটেলতে থাকিবলগীয়া হৈছিল। খোৱা লোৱাক লৈ ফ্ৰেছ হোৱা সকলো হস্পিটেলতে কৰিবলগীয়া হৈছিল। সেই ৰাতিও এই ডাক্তৰজনীৰ সৈতে 4 জনৰ লগৰ সৈতে ছেমিনাৰ হলত টিভিত মেচ চাই খোৱা লোৱা কৰি আছিল। ৰাতি 3 বজাত ডাক্তৰজনী ডিনাৰ কৰিছিল, তাৰ পিছতে ডিউটিত ওলাই গৈছিল। কিন্তু ডাক্তৰজনী ভাগৰুৱা অনুভৱ কৰিছিল আৰু তেওঁ তাতেই থাকি জিৰণি লোৱাৰ কথা ভাবিছিল আৰু ভাবামতেই ডাক্তৰজনী আৰাম কৰিছিল। নিয়তিৰ কি বেয়া দিন, তেওঁ এই ভবামতে জিৰণি লোৱাই ডাক্তৰজনীৰ কাল হ'ল। পুৱাৰ প্ৰায় 4মান বজাত ছেমিনাৰ হলত সঞ্জয় ৰয় যায় আৰু এই লেডি ডাক্তৰজনীক ধৰ্ষণ কৰে আৰু ডাক্তৰজনীক মৃত্যু হয়। ইয়াৰ পিছত পুৱা প্ৰায় 7:30 বজাত মৃত্যুৰ শৰীৰ দেখা পায়। কিন্তু হস্পিটেলৰ মানুহে ডাক্তৰজনীৰ মাক দেউতাকক 10 বজাতহে ফোন কৰি জনায়। মাক দেউতাক ঘটনাস্থলীত যোৱাৰ পিছতো সেই ছেমিনাৰ হলৰ বাহিৰত 2-3 ঘণ্টালৈকে থাকিবলৈ দিছিল। মাক দেউতাকে কান্দি কান্দি বাৰে বাৰে অনুৰোধ কৰিছিল যে আমাক ছোৱালীজনীৰ ওচৰত যাব দিয়ক, কিন্তু তথাপিতো যাবলৈ নিদিলে। প্ৰায় 3 ঘণ্টাৰ পিছত মাক দেউতাকক ভিতৰত যাব দিছিল। যেতিয়া দেউতাকে গৈ নিজৰ জীয়েকৰ মৃত্যু শৰীৰ দেখিলে, তেতিয়া দেউতাকৰ কলিজা ফাটি যোৱা যেন লাগিল। মই প্ৰথমে কৈছিলোঁ যে ডাক্তৰজনীৰ ডেড বডিৰ দৃশ্য, এই দৃশ্য দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব যে এইটো কোনো আত্মহত্যা নহয়, এইটো ধৰ্ষণ কাণ্ড আৰু হত্যা বুলি ভাবিব। কিন্তু হস্পিটেল কৰ্তৃপক্ষই এইটো আত্মহত্যা বুলিহে কৈছিল। কিন্তু কিয় ডাক্তৰজনীৰ দেউতাকক হস্পিটেলৰ বাহিৰত প্ৰায় 3 ঘণ্টালৈকে বাহিৰত ৰাখিছিল আৰু ইমান দেৰিলৈকে ওচৰত যাব দিয়া নাছিল? এইটোৱেই এটা ঘটনাৰ কিছু প্ৰমাণ দিয়ে। এইটোৱেই নহয়, হস্পিটেলৰ প্ৰিন্সিপালৰজনেও কৈছিল যে এই ডাক্তৰজনীৰ চাইক'চিছ নামৰ বেমাৰ আছিল, সেয়ে তেওঁ আত্মহত্যা কৰিলে। কিন্তু এই বিষয়ত হস্পিটেলৰ লোকে কাক বচোৱাৰ বাবে চেষ্টা কৰিলে?
যেতিয়া এই ডাক্তৰজনীৰ ডেড বডি পোষ্টমৰ্টমলৈ পঠালে আৰু পোষ্টমৰ্টমৰ পিছত যি ৰিপৰ্ট পোহৰলৈ আহিলে সেইটো জানি জনসাধাৰণে খঙত অগ্নিশৰ্মা হৈ উঠিল। ৰিপৰ্টত আহিছিল যে ডাক্তৰজনীক বৰ বেয়াকৈ ধৰ্ষণ কৰিছিল। পোষ্টমৰ্টমৰ ৰিপৰ্টত প্ৰকৃত সত্য পোহৰলৈ আহিল যে ডাক্তৰজনীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। তাৰ পিছত ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল। পোনপ্ৰথমে হস্পিটেলৰ CCTV ফুটেজ চেক কৰোঁতে গম পালে যে পুৱা প্ৰায় 4 বজাত সঞ্জয় ৰয় নামৰ ব্যক্তিজনে ছেমিনাৰ হলত আহিছিল আৰু কাৰণ ডাক্তৰজনীৰ ডেড বডিৰ ওচৰত ব্লুটুথ ডিভাইচ পোৱা গৈছিল। যেতিয়া এই ব্লুটুথ ডিভাইচ অন কৰিছিল তেতিয়াই গম পাইছিল যে সঞ্জয় ৰয়ে ধৰ্ষণ কৰিছিল আৰু এই হত্যা কৰিছিল। সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰিলে। সঞ্জয় ৰয়ে নিজে এই ঘটনাটোত কৰিছে বুলিও স্বীকাৰ কৰিলে। এতিয়া প্ৰশ্নটো হৈছে সঞ্জয় ৰয় কোন? সঞ্জয় ৰয় হৈছে এজন ভলণ্টিয়াৰ আছিল যিয়ে নেকি পুলিচক কামৰ বাবে কোনো ঘটনাৰ বাবে সৰু সুৰা সহায় কৰিছিল। কলকাতাৰ পুলিচৰ ষ্টিকাৰ নিজৰ বাইকত লগাই ঘূৰি ফুৰিছিল। এই ব্যক্তিজন না পুলিচ হয় না হস্পিটেলত কাম কৰা। তথাপিতো ৰাতিপুৱা 4 বজাত হস্পিটেলত প্ৰৱেশ কেনেকৈ হ'ল? আৰু প্ৰশ্ন হয় গোটেই ৰাতিলৈকে এই মহিলা ডাক্তৰজনে ডিউটি কৰা বুলি সঞ্জয় ৰয়ে কেনেকৈ জানিলে? এতিয়া প্ৰায় পোহৰলৈ আহিছে যে এই ঘটনা কেৱল সঞ্জয় ৰয়ে নহয়, আন বহুতো লোক জড়িত আছে। এতিয়া CID তদন্ত কৰি জেৰা চলাই আছে। এতিয়া কথাটো হৈছে এই নিৰ্মম হত্যাকাণ্ডৰ বাবে সঞ্জয় ৰয়ে কি শাস্তি বিহিব লাগে আৰু কোন কোন জড়িত আছে CID উলিয়াব পাৰিবনে?